মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ গণৰাজ্য বা গণতন্ত্ৰ দিৱসৰ বিষয়ে 10 শাৰী বাক্য। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে, গতিকে চাই যোৱা। 1 নম্বৰ বাক্যটো এনেদৰে লিখিব পৰা, প্ৰতি বছৰে 26 জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষতে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। নেক্সট 2 নম্বৰ বাক্যটো এনেদৰে লিখিবা, গণৰাজ্য দিৱস গোটেই ভাৰতবৰ্ষতে বৰ উলহ মালহেৰে উদযাপন কৰা হয়। নেক্সট চোৱা 3 নম্বৰ বাক্যটো। 3 নম্বৰ বাক্যটো লিখিব পৰা, গণৰাজ্য দিৱস ভাৰতৰ এটি ৰাষ্ট্ৰীয় দিৱস বা উৎসৱ। নেক্সট চোৱা 4 নম্বৰ বাক্যটো। 1950 চনৰ আজিৰ দিনটোতেই আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল। নেক্সট বাক্য চোৱা 5 নম্বৰ। গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীৰ ইণ্ডিয়া গেটত এখন ডাঙৰ পেৰেড অনুষ্ঠিত হয়। আৰু তোমালোকৰ বাবে ইংৰাজীটো 10 শাৰী বাক্য লিখি ভিডিঅ' আপলোড কৰি দিছোঁ। তোমালোকক যদি ইংৰাজীত লাগে তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা। নেক্সট চোৱা 6 নম্বৰ বাক্যটো। গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নেক্সট বাক্যটো চোৱা 7 নম্বৰ বাক্যটো। 7 নম্বৰ বাক্যটো এনেদৰে লিখিব পৰা, গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বীৰ জোৱান, নাগৰিক তথা শিশুসকলক ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰে। নেক্সট চোৱা 8 নম্বৰ বাক্যটো। ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান। নেক্সট বাক্য 9 নম্বৰ। গণৰাজ্য দিৱসক গণতন্ত্ৰ দিৱস বুলিও কোৱা হয়। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কনফিউজড হৈ থাকে যে গণৰাজ্য আৰু গণতন্ত্ৰ দিৱস বেলেগ বেলেগ নেকি? বেলেগ বেলেগ নহয়, একেই হয়। গণৰাজ্য দিৱসকে গণতন্ত্ৰ দিৱস বুলিও কোৱা হয়। শেষৰ বাক্যটো লিখিব পৰা এনেদৰে, গণৰাজ্য বা গণতন্ত্ৰ দিৱসে আমাক ঐক্য আৰু শান্তিৰে জীয়াই থাকিবলৈ শিকাইছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছা। যদিহে ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু তোমালোকক যদি ইয়াৰে PDF-সমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-সমূহ পাই যাবা। একেবাৰে ফ্ৰী হয়, এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা।